মই এইমছৰ ফালৰ পৰা আহিছোঁ। আমাৰ এইমছৰ টিম লৈ আহিছোঁ ইয়াতে। আমি তাৰমানে ESIC ইনষ্টিটিউটটো ইয়াতে বহুত আগৰ পৰাই আছে। আমাৰ এইমছখন নতুনেই হয় আৰু এইমছৰ আশে পাশে বহুত ফেক্টৰী আছে, যিহেতু ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। ত' মই তেওঁলোকক অনুৰোধ কৰিব গৈছিলোঁ যে আমি TB মুক্ত ভাৰত অভিযানৰ তাৰ আণ্ডাৰত আমি মানে কিছুমান এক্টিভিটি ষ্টাৰ্ট কৰিব বিচাৰিছিলোঁ, যেনেকৈ ফেক্টৰী ৱৰ্কাৰবোৰৰ মাজত TB চিমটম স্ক্ৰিনিং কৰাটো। আমি এতিয়ালৈকে বহুত কেম্প কৰি আহিছোঁ ডিষ্ট্ৰিক্ট হেল্থ মিছনৰ লগত মিলি। ইয়াতো আমাৰ ডিষ্ট্ৰিক্ট মিছন আৰু NTP প্ৰগ্ৰেমৰ মানুহ আহিছে, তেওঁলোকে আমাক হেল্প কৰিছে। আমি চিমটম স্ক্ৰিনিং যাৰ পজিটিভ পাওঁ তেওঁলোকৰ পৰা স্পুটাম কালেকশ্যন কৰোঁ, টেষ্টিঙৰ কাৰণে পঠাওঁ। যাৰ যদি TBৰ লক্ষণ মানে সেইবোৰ পজিটিভ ওলাই যায় টেষ্টটো, তেতিয়া তেওঁলোকৰ আমাৰ তাতে চিকিৎসা কৰোৱাৰ ব্যৱস্থা আৰু তেওঁলোকক বাকী যি সুবিধা দিব লাগে সেইখিনি আমি কৰাৰ ব্যৱস্থা কৰিম। TBৰ বাহিৰেও বাকী ডায়েবেটিছ, চুগাৰৰ বেমাৰ বা অন্য কিছু বেমাৰ যদি আছে তেওঁলোকক সেইখিনিও আমি পৰীক্ষা কৰি পেলি আমি তেওঁলোকক উচিত ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা কৰিম এইমছত বুলি আমি আগবাঢ়ি আহিছোঁ। ত' এইটো আমাৰ প্ৰথম আজি কেম্পটো ESICৰ লগত এইটো আমাৰ প্ৰথম ইনিচিয়েটিভ হৈছে। এইটো আমাৰ আগলৈ আমি ভাবিছোঁ যে তেওঁলোকে যিহেতু প্ৰত্যেক সপ্তাহে শুক্ৰবাৰৰ দিনত এই কেম্পবোৰ কৰে ফেক্টৰীত, ত' আমি ভাবিছোঁ যে আমিও তেওঁলোকৰ লগত জইন হৈ ল'ম, লৈ পেলাই এই কামটো আগবঢ়াই যাম আৰু আমাৰ ৱৰ্কাৰ হেল্থখিনি আমি এনশ্যোৰ কৰিব পাৰোঁ, যাতে সিহঁতি হেল্ডি ৱৰ্কফৰ্চ এটা হয়। নেশ্যন বিল্ডিঙত তেওঁলোকৰ বিশেষ হাত আছে, সেইটোৱে আমাৰ চেষ্টা। ধন্যবাদ। ফাৰ্ষ্ট অফ অল মই ধন্যবাদ জনাব বিচাৰিছোঁ ESIC বেলতলাস্থিত হস্পিটেল আৰু আমাৰ ইয়াত এইমছ গুৱাহাটীৰ যিখিনি আমাৰ উদ্যোক্তা আমাৰ চিগনোভা হেল্থ কেয়াৰত যিটো স্বাস্থ্য সেৱা আগবঢ়াইছে তেখেত আমাৰ এইটো 2017 পৰা স্থাপিত এইটো উদ্যোগ এটা, যিটো আমি মেডিচিনত হেল্থ কেয়াৰ ৰিলেটেড হয়। এইটো তাত আমাৰ যিখিনি স্থায়ী এমপ্লয়ী আছে প্লাছ আমাৰ ওচৰৰ যিখিনি কোম্পানী উদ্যোগ আছে তাৰ যিখিনি মানুহখিনিও আহিছে আজি আমাৰ ইয়াতে শিবিৰত, আৰু ওচৰৰ স্থানীয় বাসিন্দাও বহুতখিনি আহিছে ইয়াতে প্ৰাথমিক চিকিৎসা ল'বৰ কাৰণে। আৰু মই অৱশেষত আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আমাৰ বেলতলাস্থিত ESIC মডেল হস্পিটেল আৰু এইমছ গুৱাহাটী।